হয় আমি যিটো বিচাৰিছিলোঁ যে এই আমাৰ অঞ্চলত একেবাৰে শান্তিপূৰ্ণভাৱে যাতে ভোটদানটো হয় আৰু সেইটোৱে হৈছে যোৱা লোকসভা নিৰ্বাচনৰ পৰা আৰম্ভ কৰি আমি দেখিছোঁ যে এই অঞ্চলৰ আজি ৰাইজসকল বহুত সুখী কিয়নো ইয়াত এটা সময়ৰ নিচিনাকৈ ইয়াত মানে জীৱনৰ নিৰাপত্তা সম্পত্তিৰ নিৰাপত্তা নিশ্চয়কৈ নাছিলে নিৰাপত্তাহীন এটা পৰিৱেশত মানুহে জীৱন যাপন কৰিব লগা হৈছিল কিন্তু আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্ব যিখিনি চৰকাৰ আহি গ'ল আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যিখিনি সহযোগ এই সহযোগত এই অঞ্চলৰ এটা শান্তি এটা পৰিৱেশ শান্তি এটা বাতাবৰণ নিশ্চয়কৈ ঘূৰি আহিছে আজি মই বাসুগাঁও টাউনৰ সমাজৰ ৰামকৃষ্ণ আশ্ৰম LP স্কুললৈ ইয়াত আহিছোঁ এইটো হ'ল এটা মডেল চেণ্টাৰ হয় য'ত আমাৰ মহিলাসকল পৰিচালনা কৰি ইয়াত মানে প্ৰিচাইডিং অফিচাৰৰ পৰা আৰম্ভ কৰি গোটেইখিনি মহিলা পুলিচ মানে আমাৰ যিখিনি আছে তেখেত সকলেও মহিলা তো এই যে পৰিৱেশটো পাই নতেই মই সুখী হৈছোঁ কিয়নো আজি ৰাইজ অতিকেই সুখী অতিকেই মানে তেওঁলোকে আগ্ৰহ যে ভোটদান কৰিবলৈ কিয়নো যে চৰকাৰে যিখিনি প্ৰতিশ্ৰুতি দিছিলে এই অঞ্চলত মানে শান্তি এটা পৰিৱেশ অনাৰ কাৰণে জাতি জনগোষ্ঠীৰ মাজত ঐক্য সংহতি অনাৰ কাৰণে আত্মবিশ্বাসী এটা পৰিৱেশ অনাৰ কাৰণে এই পৰিৱেশটো আজি পাইছে আৰু সেইকাৰণে আজি ইয়াত শান্তিপূৰ্ণভাৱে মানে ভোটদানটো হৈ আছে আৰু নিশ্চয়কৈ চৰকাৰৰ যিখিনি নীতি সেই নীতি আদৰ্শ আজি ৰাইজে নিশ্চয়কৈ শলাগিছে আৰু সেই হিচাপে আজি আমি মিত্ৰজোঁটৰ প্ৰাৰ্থী আমাৰ নিৰ্মল কুমাৰ ব্ৰহ্ম ডাঙৰীয়া তেখেত বিপুল এটা ভোটত ব্যৱধানত জয়ী হ'ব সেইটো আমি ক'ব পাৰোঁ যিহেতু আপোনালোকৰ ট্ৰিপল ইঞ্জিনৰ চৰকাৰ আৰু ইতিমধ্যে কিন্তু নিৰ্মল ব্ৰহ্ম নিজৰ ভোট সাব্যস্ত কৰিলে আৰু দেখা গৈছে যে কিমান ভোটৰ ব্যৱধানত জয়ী হ'ব বা কোন মূল প্ৰতিদ্বন্দ্বিতা হ'ব বুলি ভাবে আপোনালোকে চাওক ইয়াত দেখা গৈছে যে বিশেষকৈ যিটো বিৰোধী পক্ষৰ দুটা পাৰ্টি বা প্ৰাৰ্থী আছে তাৰে দেখা গৈছে যে কংগ্ৰেছৰ যিখিনি সাংগঠনিক যিখিনি আন্তঃগাঁথনি সেইটো তেওঁলোকৰ যি দেখা গৈছে আৰু সেইটো বহুত দুৰ্বল আনপিনেদি BPFৰ যি আছে তেখেতসকলৰ মানে টিকেট কেন্দ্ৰিক কিছুমান সমস্যা হয় তেখেতসকলৰ জ্যেষ্ঠ বা তেনেকৈ যিবিলাক আছে নেতাসকল তেওঁলোকে কাম কৰাটো দেখা নাই আৰু এক্টিভিটি গ্ৰাউণ্ডত তেনেকৈ দেখিবলৈ পোৱা নাই সেই হিচাপত আমি ভাল এটা ব্যৱধানৰ নিশ্চয়কৈ কমচে কম 40 এণ্ড এবাভ 1000 ডিফাৰেঞ্চত আমি জিকিব লাগে সেইটো একেবাৰে আজি যিখিনি সাব্যস্ত হৈছে চাৰিওফালে যিখিনি খবৰ পাতি লৈ যি গম পালোঁ সেইখিনি নিশ্চয়কৈ হ'বগৈ যিটো উপনিৰ্বাচন 31 নং চিডলি বিধান সমষ্টিৰ নিৰ্বাচন আজি অনুষ্ঠিত হৈছে এইমাত্ৰ অলপ আগতে মই নিজৰ মূল্যৱান ভোটটো মই দান কৰিছোঁ এতিয়া মই যি দেখিছোঁ অহাৰ পৰাই মানে সকলোৱে মানে শিল দল ভাঙি পেলাই আমাৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী ট্ৰেক্টৰৰ ছবিত ভোট দিবৰ বাবে সকলোৱে শিল দল ভাঙি পেলাই ওলাই আহিছে এইকাৰণে ময়ো নথৈ আনন্দিত হৈছোঁ যে এই নিৰ্বাচনৰ জৰিয়তে মই 31 নং চিডলি বিধানসভা সমষ্টিৰ ৰাইজসকলক সেৱা কৰিবৰ বাবে মই সুবিধা পাবলৈ গৈ আছোঁ গতিকে অনাগত দিনত মই 31 নং চিডলি বিধানসভাৰ ৰাইজসকলক মই ভালদৰে সেৱা কৰিম বুলি মই মনত ঠিক কৰি লৈছোঁ যিহেতু নিজৰ ভোট সাব্যস্ত কৰিলে আজি কি ক'ব চিডলি সমষ্টিৰ বাবে ৰাইজক কি জনাব আজি চিডলি সমষ্টিৰ বাবে চিডলি সমষ্টিবাসীক মই এইটোৱে জনাব বিচাৰিছোঁ ইতিমধ্যে আমাৰ এই অঞ্চলত শান্তি প্ৰতিষ্ঠা হৈছে সকলোৱে শান্তিৰে বসবাস কৰিবলৈ সক্ষম হৈছে গতিকে শান্তিৰে যাতে এই চিডলি বিধানসভা সমষ্টিটো যাতে আমি শান্তিৰে যাতে উন্নয়ন কৰিব পাৰোঁ উন্নয়ন কৰাৰ ক্ষেত্ৰত মই সকলোৰ পৰা মই সহায় সহযোগিতা মই পাব পাৰোঁ এইটোৰ কাৰণে মই সকলো আমাৰ চিডলি সমষ্টিৰ বাকী ৰাইজক মই অনুৰোধ জনাইছোঁ সকলোৱে যেন মানে মিত্ৰজোঁটৰ প্ৰাৰ্থীক ট্ৰেক্টৰৰ ছবিত ভোট দিবৰ বাবে মই সকলোকে অনুৰোধ জনাইছোঁ মূল যুঁজ বুলি তেনেকুৱা প্ৰতিদ্বন্দ্বিতা মই এতিয়ালৈকে দেখা নাই কাৰণ এতিয়া মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ বাহিৰেও BPF আৰু কংগ্ৰেছ আছে
তেখেতসকলক মই যোৱা সময়ত যিটো তেওঁলোকে মানে প্ৰচাৰ অভিযান চলাব পৰা নাই, আনুষ্ঠানিকভাৱে মিত্ৰজোঁটৰ পাৰ্টি বা নেতৃবৃন্দসকলে যেনেকৈ প্ৰচাৰ অভিযান আৰম্ভ কৰিছে বা কৰি আছিলে, তেওঁলোকে তেনেকুৱা আনুষ্ঠানিকভাৱে তেওঁলোকে প্ৰচাৰ কৰিব পৰা নাই। এইকাৰণে ইমান প্ৰতিদ্বন্দ্বিতা হ'ব বুলি মই ভবা নাই। গতিকে মই বিপুল ভোটত জয়যুক্ত হ'ম বুলি মই আশা ৰাখিছোঁ। সন্মুখত পৰিষদীয় নিৰ্বাচন, এই যিটো উপনিৰ্বাচন, এই উপনিৰ্বাচন ছেমি ফাইনেল হিচাপে আপোনালোকে বিবেচনা কৰিব বিচাৰিছে নেকি, বা কেনেকুৱা ধৰণে লৈছে? এইটো ছেমি ফাইনেল বুলি নহয়, এইটো নৰ্মেলি এতিয়া যিহেতু এই নিৰ্বাচনৰ জৰিয়তে BPF দলে এতিয়া নোহোৱা হৈ গৈ আছে। আপোনালোকে দেখি আছে তেওঁলোকৰ কেন্দ্ৰীয় যিটো নেতৃবৃন্দ, তেওঁলোকে আজি এজনকৈ মানে পলায়ন কৰি আছে, তেওঁলোকে দল ত্যাগ কৰি আছে। গতিকে নেতৃবৃন্দসকলে বা নেতাসকলে যদি এই দল এৰি পেলাই বেলেগত গুচি যায়, তেনেহ'লে এই দলটো যে কেনেকৈ জীয়াই থাকিব, এইটো আপোনালোকে সকলোৱে গম পায়। গতিকে আৰু UPPLৰ বাহিৰে বেলেগ দলে অহা যিটো পৰিষদীয় নিৰ্বাচন হ'ব, ইয়াত প্ৰতিদ্বন্দ্বিতা কৰিব নোৱাৰিব বুলি মই ক'ব পাৰোঁ। ৰাষ্ট্ৰীয় পৰ্যায়ত যিবিলাক দল আছে, কংগ্ৰেছ হওক বা বিৰোধী হিচাপে আছে, তেওঁলোকৰ একো ভূমিকা নাথাকিব বুলি ভাবে নেকি পৰিষদীয় নিৰ্বাচন? নাই, তেওঁলোকৰো ভূমিকা থাকিব, কিন্তু তেনেকুৱা মানে UPPLৰ দৰে তেনেকুৱা হয়তো যুঁজ দিব নোৱাৰিব পাৰে আৰু কি। এতিয়াতো আমি মিত্ৰজোঁট হিচাপে আমাৰ সন্মানীয় আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্বৰ গাইডেন্স মতে এতিয়া সকলোৱে মানে AGP, BJP, UPPL ভালকৈ কাম কৰি আছোঁ। আৰু অনাগত দিনত পৰ্যায়ক্ৰমে আলোচনা বিলোচনাৰ মাধ্যমত কি ধৰণে চলাই লৈ যাব, এইটো ওপৰ মহলৰ নেতৃবৃন্দসকলে এইটো ক'ব পাৰিম। যথেষ্ট আজিৰ দিনটো আপোনাৰ কাৰণে গুৰুত্বপূৰ্ণ দিন। পুৱাৰ ভাগত কেনেদৰে কি মাংগলিক অনুষ্ঠানে আপুনি আজিৰ দিনটো আৰম্ভ কৰিছে, আৰু ক'লৈ যাব, কি পৰিকল্পনা আছে দিনটোত? আজিতো মই গোটেই যিটো 31 নং বিধানসভা সমষ্টি এৰিয়া, এই এৰিয়াত মই যাম। পোনপ্ৰথমে ইয়াৰ পৰা মই হাতীজাৰ বুলি জেগা আছে ভূটান বৰ্ডাৰৰ ওচৰত, তাৰ পৰা আৰম্ভ কৰি পেলাই নিচিমাত আহিম। নিচিমাৰ পিছত 14, 13 আৰু 16 আৰু 12 নং যিটো পৰিষদীয় যিটো সমষ্টি আছে, এইবিলাকত মই ফুৰিম বুলি মই আশা ৰাখিছোঁ। হয়, আজি মোৰ কাৰণে একদম মানে বিৰাট প্ৰথম যিহেতু ইলেকশ্যনত মই যিহেতু প্ৰথম থিয় হৈছোঁ আৰু নিজৰ কাৰণে যে ভোট দিছোঁ, ইটছ এ গ্ৰেট এক্সপিৰিয়েঞ্চ। আজি কিমান আশাবাদী সেইটো আজি ক'ব লাগিব, নকোৱাটো ভাল নেকি। ইটছ নট কেম্পেইন। আজি ৰাইজক ভোটদান সাব্যস্ত কৰাৰ কাৰণে অধিকাৰ দিয়াটো ভাল, সাংবিধানিক অধিকাৰ। তো আজি কোনো ধৰণৰ তেনেকুৱা মন্তব্য মই কৰিব বিচৰা নাই। ফ্ৰী এণ্ড ফেয়াৰ ইলেকশ্যন হ'ব লাগে আৰু ৰাইজক এইটো অধিকাৰটো দিব লাগে। কেনেকুৱা দেখা পাইছে, কিমান এনেইতো ভালেই দেখা পাইছোঁ। আপোনালোকে এতিয়া নিশ্চয় সুধিব। আহ্বান জনাব পাৰে আপুনি ভোট দিয়াৰ কাৰণে ওলাই আহি? নাই, ৰাইজতো আহিবই, চবেইতো আহিবই। আজি তেনেকুৱা কোনো ধৰণৰ মই কৰিব খোজা নাই। চবে জানে, ৰাইজে জানে, সাংবিধানিক অধিকাৰ আজি সাব্যস্ত কৰিব। আৰু আপোনালোকে এতিয়া সুধিব, ডেফিনেটলি মই বুজি আছোঁ কিমানত জিকিব, কিমান মাৰ্জিন। আজি সেইটো মই নকওঁ, সেইটো 23 তাৰিখলৈকে ৰখিব লাগিব, 28। ঠিক আছে। আজিৰ দিনত কি কাৰ্যসূচী আছে? আজি মই এনেই অলপমান চাম, চেণ্টাৰবিলাকত অলপ ঘূৰিম, যিহেতু কেণ্ডিডেট মই। আপোনাৰ পৰিয়াল আহিব, অলপ পিছত আহিব, তেওঁলোকে আহিব ভোটদান কৰিব ইয়াতে। ধন্যবাদ।